সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কি কৈছিল জাতি মাটি ভেটি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত কি হৈছে বেদখল মামি টেক্স হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত কোনোবাই পৰ্টলে বেছি ভালকৈ সাংবাদিকতা কৰিলে সেই পৰ্টলটো মামিয়ে কিনি লয় কোনোবাই মেকডনাল্ডছ খুলিলে মামিয়ে কিনি লয় ক'ৰবাত বাগান কৰিলে মামিটো কিনি লয় তো সৰ্বদানৰ দিনত এনেকুৱা নাছিলে সেইকাৰণে বহুত মানুহবোৰ যি সৰ্বদানৰ দিনতো ৰাজনীতিৰ জৰিয়তে ৰাইজক সেৱা কৰিবলৈ বিচাৰিছিল সেই সুবিধাটো নাপায় না কোনটো SITৰ কথা আজি আপোনালোকে আপুনি গম পাইছে জোনমণি ৰাভাৰ SIT গম পাইছে মোৰ সম্পৰ্কত SIT 10 ছেপ্টেম্বৰতে তেওঁ ৰিপৰ্ট জমা হ'ল কিবা এটা ক কিবা এটা পৃষ্ঠা পঢ়িছে আপুনি আমাৰ বিভিন্ন ৰাজ্যসভা সাংসদ ওপৰত SIT তাৰ একো প্ৰমাণ নাই এইটো যে SIT তথ্য ফাদিল কৰিবলৈ নহয় শ্যামকানু মহন্ত আৰু সেই পৰিয়ালৰ লগত নিজৰ ঘনিষ্ঠতা লুকাবলৈ কাৰণেহে এই SIT গঠন কৰা গৈছে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল এইটো নহয় শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ সদস্যসকল কিমান ঘনিষ্ঠ এই ঘনিষ্ঠতা লুকাবলৈহে SIT গঠন কৰা গৈছে আৰু সেইকাৰণে যিজন মানুহে আমাৰ ৰাইজক ইমান অন্যায় কৰিছে অত্যাচাৰ কৰিছে ক্ষমতা গুচি যোৱাৰ পিছত ৰাইজৰ মাজত কেনেকৈ থাকিব আজি পুলিচ আছে আজি ক্ষমতা আছে সেইকাৰণে সাংবাদিকে যেতিয়া প্ৰশ্ন সোধে ডাইৰেক্টলি কৈ দিয়ে তোমাৰ মালিক কোন কোনোবা যুৱকে ফেচবুকত প্ৰশ্ন কৰিলেই জেললৈ পঠাই দিয়ে কিন্তু যেতিয়া ক্ষমতা গুচি যাব তেতিয়াতো মালিকৰ নাম সুধিব নোৱাৰিব তেতিয়াতো ল'ৰাজনক জেলত পঠাব নোৱাৰিব এতিয়াতো প্ৰশ্ন উত্তৰ দিব লাগিব আৰু উত্তৰ যেতিয়া ওচৰত নাথাকে তেতিয়া কি কৰিব পলাব ক'ত যাব য'ত গৈ ভাল পায় তুলিৰাম ৰংহাং ডাঙৰীয়াৰ লগত গৈ ভাল পায় দুইজনে যাব ইয়াৰ আগতেও যেতিয়া এডভান্টেজ আছাম আগত দুইজন একেলগে যোৱা নাই ছিংগাপুৰত তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰো চাব যিদিনা ৰিজাল্ট ঘোষণা হ'ব কংগ্ৰেছৰ আমি দেখা পাব যে কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈছে পিছদিনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়া লৈ ছিংগাপুৰৰ টিকেট কাটিব আৰু এটা প্ৰশ্ন যিহেতু সৰ্বানন্দ সোণোৱাল অতি ঘনিষ্ঠ লোকেশ্বৰ মান ডাঙৰীয়া তিনিচুকীয়া জিলাৰ দুবাৰকৈ সভাপতি হৈছিল পৰৱৰ্তী সময়ত আজি যিহেতু কংগ্ৰেছ দলত যোগদান কৰিছে এই সন্দৰ্ভত কি ক'ব চাওক সকলোৱে আজি ৰাজনীতিত ভৰি দিছে ৰাইজক সেৱা কৰিবলৈ বিজেপি দলটোও বিজেপি হৈ থকা নাই বিজেপি দল এটা সময়ত ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কি কৈছিল জাতি মাটি ভেটি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত কি হৈছে বেদখল মামি টেক্স হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত কোনোবাই পৰ্টলে বেছি ভালকৈ সাংবাদিকতা কৰিলে সেই পৰ্টলটো মামিয়ে কিনি লয় কোনোবাই মেকডনাল্ডছ খুলিলে মামিয়ে কিনি লয় ক'ৰবাত বাগান কৰিলে মামিটো কিনি লয় তো সৰ্বদানৰ দিনত এনেকুৱা নাছিলে সেইকাৰণে বহুত মানুহবোৰ যি